নালাগে ইমান ডাঙৰ ফুল চা ইমান ডাঙৰ ফুল কাণত ধৰি 100 বাৰ উঠাব কৰি দিবা 1 2 3 4 guys, assalamualaikum, good morning. তো কেনেকুৱা আছে আপোনালোকে? Welcome back to my new vlog. তো guys, ৰাতিপুৱা 9টা বাজি আছে। এতিয়া বাহিৰত চাব গৈছোঁ যে পুৰা নিয়ৰ পৰি ঠাণ্ডা লাগি আছে দেই আজিও। মানে কি কম আৰু আজি কম্বলৰ পৰা ওলাব পৰা নাই, ইমান ঠাণ্ডা লাগি আছে। ৰাতিপুৱা উঠিছোঁ, এতিয়া 9টা বাজিছে। মই 7টাতে উঠিব লাগে, এতিয়া মই 9টা দেৰিকৈ 2 ঘণ্টাৰ পিছতহে উঠিলোঁ আজি। তো এতিয়া ব্ৰাছ কৰিম আৰু ব্ৰাছ কৰি মুখ হাত ধুম। তাৰপিছত চাওঁ আজি ব্ৰেকফাষ্টত কি বনাইছে, ৰুটি বনাল নে কিবা পিঠাই বনাল, কিবা কৰি বনালে আম্মাই যে এইবিলাক চাব লাগিব। ঠিক আছে গাইজ, ব্ৰেকফাষ্ট কৰি পেলাই আপোনাক লগ কৰি আছোঁ। এই ল'ৰা কি কৰি আছ তই? কি লাগে তোক? ক'ৰ পইচা লাগে? ক'ৰ পৰা আনিছ? চা পইচাকেইটা, বা ইমান পইচা কাৰ? চব নকলি পইচা, কাম নহ'ব। হে কাম নহ'ব। ইয়াৰ পইচা তোক কেলৈ দিব? হা কিমান? 10 টকা। যা তোৰ আব্বাৰ পৰা 10 টকা লৈ গোটেই পইচা দি দিব। যা যা, বিজনেছ কৰি আছে চোৱা নাই। যা, মই কেলৈ ক'ম? মই এইবিলাক 2 নম্বৰ বিজনেছ নাথাকোঁ। মই মাৰিলে মাৰক, মাৰ খাই কিনে আহিলে পইচা লৈ। মই নাযাওঁ নহয়। 2 নম্বৰ বিজনেছ মই নকৰোঁ। মাৰিলে মাৰিব, কি আছে? মাৰ খাই ল'বি তই, কি আছে? অলপ মানে মাৰ খালে कुछ पाने के लिए कुछ खोना पड़ता है नेकी है? कुछ पाने के लिए कुछ खोना पड़ता है। तुम्हें 3 गुना लगा देना पड़ेगा। গোলাপ ফুল লাগিব? এই গোলাপ ফুল বোলে, ফুলটো লাগিব। ফুল নালাগে ইমান ডাঙৰ ফুল চা, ইমান ডাঙৰ ফুল আছে, ইমান ডাঙৰ ফুল। বাদ দে, বহি থাক তই। যা 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 তই বহি থাক। যা এটা বস্তু কৰিলে দিবা ইয়াক। এই যে কাণত ধৰি 100 বাৰ উঠাব কৰি দিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 বহুত আছে 28 29 30 31। ৰেষ্ট লৈ ল, যদি ভাগৰ লাগিছে ৰেষ্ট লৈ ল। ভাগৰ লাগিছে এইখিনি কৰিলে হ'ব। আধা অলপ দি দিয়া, আধা ইমান 30টা কৰি 30টা দি দিয়া। চোৱা 30 টকা দিব নেকি? চাওঁ কেইটকা? 30 টকা, 3টাই দিছে। যা খুচ হৈ গ'ল। 100 বাৰ কৰা নাই কাৰণে 100 টকা দিয়া নাই। 30 বাৰ কৰি 30 টকা দিছে না, আৰু নহয়, হৈ গ'ল, বহুত হৈ গ'ল, নালাগে এতিয়া আৰু। আগত 100 টকা দিছে ন তোক, হৈ গ'ল, চেছ বৰা হ'ব। যে তাৰপৰা তোৰ আব্বাৰ পৰা ফুট গৈ যায়। যা A few moments later. তো হেল্ল' মোৰ মৰমৰ বন্ধুসকল। মই এতিয়া গা হাত ধুই চুলি তুলি একদম বেন চেন লগাই নতুন কাপোৰ পিন্ধি পেলাই মই ছোৱালীবোৰৰ লগত আছোঁ এতিয়া বৰ্তমান। তই মোক ক'বলৈ দিবি নে নিদিবি? তই ক'বলৈ নিদিয়ে তোমাৰ মোৰ অডিয়েঞ্চক কেলে? হা গাড়ী ষ্টাৰ্ট কৰি দিম ক'বলৈ আহিছ? তোৰ গাড়ী নেকি? তোৰ গাড়ী এইটো মোৰ গাড়ী হয়, এইটো মোৰ গাড়ী হয়। যা বনা, যা যা যা, ক'ত যাবি? যা ফুট। গাইজ গা চা ধুলোঁ, ধুই পেলাই ভাতো খালোঁ। ভাত খাই পেলাই এতিয়া ওলাই যাম আৰু খাবলৈ। আজি ৰেপিড' মাৰিম যাই পেলাই। চাওক ইমান ভাড়া ৰেপিড' হয় আজি।
ৰেপিড চেপিডটো মাৰি পেলাই আজি মোক স্পৰ্টিংটো মই ধুই দিছে ন আকৌ চাপা টাপা লাগিছে পিন্ধি কিনে ভাল লাগি আছে ইমান দিন মই ডেড চাৰ্টকে পিন্ধি আছিলোঁ কিমান দিন ডেড চাৰ্টটো ধুই দিয়া মানুহ নাছিলে তাৰপিছত আম্মাই ধুই দিলে আৰু কি ক'ম আৰু এই বদমাছ আহি গ'ল এই বদমাছ ক'ত তই ক'ত তই বদমাছ এইচত দেখিব চাগে মোৰ কথাই কৈ ৰিপিট কৰি থাকে মোৰ কথাবোৰে ৰিপিট কৰি থাকে কি হৈছে তোৰ ঐ ভাঙিব না নাই এইটো ভাঙিব এইটো পিটি এইটো মোৰ গাড়ী হয় ইয়াৰ গাড়ী ক'বলৈ আহিছে ক মোৰ কচোন মোৰ ট্ৰাবাচুৰ ক আমাৰ ক আমাৰ কচোন আমাৰ ক না প্লিজ ক না আমাৰ ক না খা মোৰ ভৰি খা চি মোৰ ভৰি খা লেতেৰা চি দিয়ক হ'ব দিয়ক গাইজ এতিয়া মই ওলাই যাওঁ ৰাস্তালৈ সেইপিনে মাতিবৰ কাৰণে ঠিক আছে পিছলৈ আপোনাক লগ ধৰিম দিয়ক 6.5 hours later. গাইজ ৰাতি হৈ গ'ল এতিয়া এবাৰ মই শুই আছোঁ বৰ্তমান তো কামত গৈছিলোঁ ৰেপিডত মাৰি আহিলোঁ অলপ পইচা কামাই আহিলোঁ এতিয়া জাষ্ট আহি পালোঁ আৰু ঘৰত দেখা পাওঁ ছোৱালীবে এতিয়া শুই আছে তো মই তাৰ লগত শুই পেলাই ভিডিঅ' চাই আছিলোঁ ইনষ্টাগ্ৰামত ৰিল চাই আছিলোঁ তো ছোৱালী তই কি কবি এতিয়া ক হেল্ল' গাইজ নমস্কাৰ মই এতিয়া কৰো চেনেল দেখাবলৈ আহিলোঁ মোক মোৰ মায়ে মাৰিব আহিছিল তোৰ মায়ে মাৰিব আহিছিল কেতিয়া চাইবাৰ মা বোলে মাৰিবলৈ আহিছিল কিয় মাৰিব আহিছিল কি কৰিছ মই মাফ কৰি দিম কৈছোঁ চোৱানাক গালি দিছোঁ গালি কৰি দিছ মানে এটা খাই দুটা ওলাই আছে ঠিক আছে বন্ধুসকল মই অলপ পিছত আপোনাৰ লগত কথা পাতি আছোঁ তো হে গাইজ মই আহিছোঁ পাহাৰৰ ওপৰত ৰাতি 10টা বজাত আহি পেলাই চাওঁ কালি বোলে পাহাৰৰ মানুহৰ পিকনিক যাব তো সেই পিকনিক যাবৰ কাৰণে নাচি আছে দেখক জান মামক চাওক পূৰা নাচি আছে বালু মামাই মোৰ ভিডিঅ' দেখা পাই নাচাত ৰখি গ'ল তো দেখিছেনে পূৰা এনজয় কৰি আছে তো গাইজ পাহাৰৰ পৰা আহিলোঁ মাহীৰ ৰুমত বহি আছোঁ আৰু মই ছোৱালীবাক মাতি আছোঁ চাওক ছোৱালীবাক কি কয় কি খাই আছ কাৰ হয় এইটো কাৰ হয় চাওঁ পইচা অঁ কাৰ পইচা তোৰ তো গাইজ মাতি দেখিব পাৰিছে মোৰ মাহীয়ে যেতিয়া কুই পাতৰ চব্জি ৰান্ধি আছে দেখিবলৈ টেষ্টি লাগিছে বহুত আৰু মাহীৰে বহি ৰান্ধি আছে আৰু মোৰ ঘৰ ভণ্টি আৰু ছোৱালীবে খেলি আছে টেবুলৰ ওপৰত দেখিছে দুজনে খেলা তো গাইজ হেল্ল' গাইজ তো এতিয়া ৰাতি হৈ গ'ল বহুত ৰাতি বাজি আছে আপোনালোকৰ 12টা আৰু মই এতিয়া জাষ্ট ভাত পানী খাই পেলাই শুবলৈ আহিছোঁ এতিয়া মোৰ মহা অহা নাই এতিয়ালৈকে মহাই ভাত খাই আছে ওপৰত মোৰ ঘৰটো তলত ন বিল্ডিঙৰ তলত মাহঁতৰ ঘৰটো বিল্ডিঙৰ ওপৰত ইমান ডাঙৰ বিল্ডিং নহয় আৰু সৰু মৰু এটা বিল্ডিং আৰু ইমান 1 BHK হ'ব গ'লে ফ্লাইট এটা আৰু 1 BHK ফ্লাইটৰ ওপৰত মামাই পাই থাকে মই তলত থাকোঁ সেইবিলাক কৰিলে আপোনাৰ বেলেগ দিনা কম দিয়ে সেইবিলাক তো ৰাতি হৈ গ'ল বহুত এতিয়া মই শুব আহিছোঁ তো আপোনালোকৰ এইটো ব্লগৰ মই আজি এতিয়া মই সামৰণি ল'লোঁ তো আই হোপ আপোনালোকৰ এইটো ব্লগটো ভাল লাগিছে যাতে তো ভাল লাগিলে মোৰ ব্লগটো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি দিব এইখিনিয়ে কাম আৰু বেছি কাম নহয় তো এইখিনি কাম কৰি দিব তো আজি কাৰণে বাই বাই কালি আকৌ লগ ধৰিম